পুনৰ এটা নতুন শব্দৰে কথাবোৰ আৰম্ভ কৰোঁ। অপেক্ষা। কেতিয়াবা আপুনিও কাৰোবাৰ বাবে অপেক্ষা কৰিছেনে? সেই যে জোনাক নিশা জোনাকৰ বৰষুণত একেলগে তিতাৰ সপোন দেখুৱাই হাজাৰটা প্ৰতিশ্ৰুতি ভংগ কৰি জীৱনৰ বাটত আপোনাক অকলশৰে এৰি থৈ যোৱা সেই ব্যক্তিগৰাকীৰ বাবে আপুনি আজিও অপেক্ষা কৰি আছে নেকি? যদিহে আজিও আপুনি সেইগৰাকী ব্যক্তিৰ বাবে অপেক্ষা কৰি আছে, তেতিয়াহ'লে কিন্তু আজিৰে পৰা সেই ব্যক্তিগৰাকীৰ কথা ভাবিবলৈ বা সেই ব্যক্তিগৰাকীৰ বাবে অপেক্ষা কৰিবলৈ আপুনি বাদ দিয়ক। যদিহে আপুনি ভাবি আছে যে কোনোবা এটা পৰিস্থিতিত পৰি বা কোনোবা এটা পৰিস্থিতিত বাধ্য হৈ সেই ব্যক্তিগৰাকীয়ে তেওঁক আপোনাৰ জীৱনৰ পৰা আঁতৰাই পঠাইছে, তেতিয়াহ'লে কিন্তু আপুনি ভুল বুজিছে বা আপুনি ভুল ভাবি আছে। এইখন পৃথিৱীত বা এখন বিশ্বত এনেকুৱা একো সমস্যা নাই যি সমস্যাৰ সমাধান নাই। যদিহে সমস্যা আছে, তেতিয়াহ'লে নিশ্চয়কৈ ইয়াৰ সমাধানো থাকিব। এটা চমু উদাহৰণ, যদিহে আপুনি গোলাপ ফুল ভাল পায়, তেতিয়াহ'লে সেই ফুলজোপাত আপুনি সদায় সাৰ পানী দিবলৈ চেষ্টা কৰিব, যাতে সেই ফুলজোপা, সেই ফুলগছজোপা খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি উঠক আৰু দুদিন জীয়াই থাকক। ঠিক তেনেকৈ যদিহে আপোনাক কোনোবা এগৰাকী ব্যক্তিয়ে প্ৰকৃততে ভাল পায়, সঁচা ভাল পায়, তেনে ক্ষেত্ৰত সেই ব্যক্তিগৰাকীয়ে হাজাৰটা সমস্যা আহিলেও সেই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সৈতেই জীৱনটো পাৰ কৰিবলৈ তেওঁ চেষ্টা কৰিব। এইটো নহয় যে মাজ বাটত আপোনাক ক'ৰবাত এৰি থৈ গুচি যাব। এতিয়া হয়তো আপোনাৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে তেতিয়াহ'লে কিহৰ কাৰণে আপোনাক তেওঁ এৰি থৈ গ'ল? সেই যে হাজাৰটা সপোন দেখুৱাই হাজাৰটা প্ৰতিশ্ৰুতি ভংগ কৰি আপোনাক কিয় এৰি থৈ গ'ল তেওঁ? ইয়াৰ অনেক প্ৰশ্ন থাকিব পাৰে, কিন্তু উত্তৰ মাত্ৰ এটাই হ'ব, আৰু সেইটো হৈছে হয়তো তেওঁ আপোনাৰ সৈতে জীৱন অতিবাহিত কৰিব বিচৰা নাই, তেওঁ আপোনাৰ সংস্পৰ্শত থাকিব বিচৰা নাই, অথবা আপোনাক তেওঁ ভাল নাপায়। আৰু সেই কথা আপোনাৰ মন মগজুত আপুনি ভালদৰে ভৰাই লওক যে সেইগৰাকী ব্যক্তিয়ে আপোনাৰ সৈতে সময় পাৰ কৰিব নিবিচাৰে, সেইগৰাকী ব্যক্তিয়ে আপোনাক ভাল নাপায়, যাৰ পৰিপ্ৰেক্ষিতত কেৱল মাত্ৰ কিছুমান অজুহাত দেখুৱাই আপোনাৰ জীৱনৰ পৰা তেওঁ আঁতৰি গৈছে। গতিকে সেইগৰাকী ব্যক্তিৰ কথা আজিৰে পৰা আপুনি কেতিয়াও ভাবিবলৈ চেষ্টা নকৰিব, বা সেইগৰাকী ব্যক্তিৰ বাবে আপুনি অপেক্ষা কৰি আপোনাৰ ভৱিষ্যত আৰু বৰ্তমানক পংগু কৰি নেপেলাব। গতিকে জীৱনৰ পোৱা নোপোৱাৰ হিচাপ নাৰাখি কেৱল মাত্ৰ এটা হাঁহি মুখত পিন্ধি লওক, হাজাৰটা হাঁহি বিয়পিব। ধন্যবাদ।